খুব এটা সুন্দৰ পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে। আমাৰ পংখী আছে, এফালে নিকু আছে, এলভি আছে, ধীৰেন আছে, আমাৰ দীক্ষিতা আছে, কানন আছে, আৰু তেওঁলোকৰ এটা বন্ধু মহল আছে, আৰু তেওঁলোকে বেনাৰখনত লিখিছে বন্ধু। আৰু তেওঁলোকে ইয়াত মানে এটা জ্বলন্ত সমস্যা হৈছিল। এই মানুহখিনি মোক তেওঁলোকৰ মাজত যেতিয়া আহোঁ তেতিয়া কৈ আছিল যে ভালদৰে তেওঁলোকে ৰাতি টোপনি মাৰিব নোৱাৰে, শুব নোৱাৰে মহৰ কামোৰৰ কাৰণে। আৰু তেওঁলোকে মোক আমাৰ নিকুৱে ফোন কৰিছিলে, আমাৰ পংখীহঁতে ফোন কৰি সুধিছিলে যে মানুহখিনি কি দিলে ভাল হয়। মই তেতিয়া ক'লোঁ যে এখন গাঁৱত এজন দুজন মানুহক দিটো লাভ নাই, এখন গাঁৱত সম্পূৰ্ণকৈ যদি আমি কিবা এটা দিব পাৰোঁ গাঁওখনৰ মানুহ উপকৃত হ'ব। আৰু তেওঁলোকৰ পৰা অভাৱ অভিযোগ বুজ লৈ পিনি গম পাইছিলোঁ যে আঁঠুৱা খুবেই প্ৰয়োজন আছিল তেওঁলোকক। কাৰণ কেলৈ ৰাতি যদি ভালদৰে টোপনি মাৰিব নোৱাৰে, শুব নোৱাৰে, তেনেহ'লে তেওঁলোকৰ গোটেই দিনটোৱে বেয়া যায়। গতিকে তেওঁলোকক ক'লোঁ মই আঁঠুৱা দিলে ভাল হ'ব। আৰু মৌ খেদা ধূপ, যিহেতু বহি থাকিব নোৱাৰে, ঘৰততো বহাৰ পৰিৱেশ নাথাকে, বানপানী, গোটেই ঘৰবিলাক লেতেৰা, এতিয়াও গেলা গেলা দুৰ্গন্ধ আহি আছে, ইয়াত মানুহ থাকিব পৰা আচলতে পৰিৱেশ নাই। গতিকে এই সময়খিনিত তেওঁলোকে ইয়াত মৌ খেদা ধূপ আৰু আঁঠুৱা লৈ আহিছে। 60 হাউচ হোল্ড আছে। আৰু ভাতকেইটা বনাবৰ কাৰণে যিহেতু কাৰেণ্ট নাই, গতিকে ভাত তাত বনোৱাৰ সময়ত, ভাতকেইটা খোৱাৰ সময়ত যাতে পোহৰ অকণমানৰ ব্যৱস্থা হয় তাৰ কাৰণে তেওঁলোকে মমবাতি লৈ আহিছে আৰু কিবাকিবি বস্তু লৈ আহিছে। দৈনন্দিন নিত্য ব্যৱহাৰ্য বস্তু কিছুমান লৈ আহিছে। এই বস্তুটো কিন্তু মই খুব পচন্দ কৰোঁ। যোনে ইয়াত মানে আগৰ পৰাই দেখিছোঁ, আগৰবাৰ বানপানী সময়তো আমাৰ এটা অভিজ্ঞতা আছে যে আমাৰ ছোৱালী মানুহবিলাক বাহিৰলৈ ওলাবলৈ লাজ কৰে এই চেনিটেৰী পেডটোৰ অভাৱত। গতিকে এই বস্তুটো খুবেই প্ৰয়োজন আছে। মই এই বস্তুটোৰ কথাও তেওঁলোকক কৈছিলোঁ, তেওঁলোকে 1 বস্তা লৈ আহিছে চেনিটেৰী পেড। এইটো খুব ভাল কাম কৰিছে। চাফ চাবোন, লেতেৰা গেলা পানী ইতিমধ্যে কালিৰ পৰা প্ৰশাসনে টিউবৱেল ইয়াতে একোটাকৈ দিছে 1 কিলোমিটাৰ মানৰ আঁতৰে। কিন্তু কালি পৰহি দিনালৈকে মই দেখি আছিলোঁ যে ইমান গেলা লেতেৰা পানীত তেওঁলোকে গা ধুই আছে। আমি যিদিনা ভোৰ তাত বান্ধিছিলোঁ মানুহ উদ্ধাৰ কৰিবৰ কাৰণে, সেইদিনা আমাৰ লগৰ ল'ৰা গাত সজুলি হৈছিলে। এতিয়াও আমি দেখাইছে, কালি আইতাহঁতে আমাক দেখাইছে, তেওঁলোকে চোলা দাঙি দিছে, সৰু সৰু বাচ্চা গোটেই গাত সজুতি। গতিকে এনেকুৱা অৱস্থাত চাফ চাবোনৰ মানে হাইজিনটো খুব ধুনীয়াকৈ মেইনটেইন কৰিব লগা হয়। ইয়াত সেই ব্যৱস্থাটোও নহয়। গতিকে তেওঁলোকে ইয়াত যত সামান্য যি পাৰিছে বন্ধু মহলে আনিছে ইয়াত সহায় কৰিবৰ কাৰণে। আমি তেওঁলোকক প্ৰথম সহায়, গতিকে পৰৱৰ্তী সময়ত আৰু দিব। গতিকে তেওঁলোকক আমি অনুৰোধ জনাম যাতে এই মানৱীয়তাটো সদায় তেওঁলোকে আগলৈও বহন কৰি লৈ যায় আৰু মানুহক এনেদৰে বিপদৰ সময়ত অন্ততঃ অকণমান সহায় কৰিবৰ কাৰণে আগবাঢ়ি অহাৰ কাৰণে সকলোকে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।